নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে এই 2025 বৰ্ষৰ মাৰ্চ মাহটোত আপোনালোকে কেনেধৰণৰ ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ তথ্য দিয়াৰ মানসেৰে এই ভিডিঅ'টো আপোনালোকৰ আগত প্ৰস্তুত কৰিছোঁ। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনৰ ভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। আজি এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে এই 12টা ৰাশিৰ সম্পূৰ্ণ তথ্য আপোনালোকৰ আগত আগবঢ়োৱা, যাতে আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে এই 12টা ৰাশিৰ সম্পূৰ্ণ তথ্য আপোনালোকে লাভ কৰিব পাৰে আৰু সেইদৰে আপোনালোকে যাতে সাৱধান হৈ আগুৱাব পাৰে। 2025 বৰ্ষৰ এই মাৰ্চ মাহটো কেনেকুৱা হ'ব তাক লৈ আপুনি নিশ্চয় চিন্তিত। এনে পৰিস্থিতিত আজি আপোনালোকৰ সকলো সন্দেহৰ অন্ত পেলোৱাৰ লক্ষ্যৰে আপোনাৰ ৰাশি অনুসৰি এই 2025 বৰ্ষৰ মাৰ্চ মাহৰ মাহিকে ৰাশি ফলটো আমি আপোনালোকৰ আগলৈ আগবঢ়াই দিছোঁ, যাতে আপোনালোকৰ সুবিধা হয়। মাৰ্চ মাহত আপোনাৰ ৰাশিৰ ওপৰত বিভিন্ন গ্ৰহ আৰু নক্ষত্ৰ মণ্ডলৰ প্ৰভাৱ বিবেচনা কৰি এই ভিডিঅ'টো প্ৰতিটো ৰাশি অনুসৰি এই 2025 বৰ্ষৰ মাৰ্চ মাহটোত ৰাশিফলৰ সঠিক ভৱিষ্যতবাণী আগবঢ়োৱা হৈছে। এই ভিডিঅ'টোৰ জৰিয়তে আপুনি 12টা ৰাশিৰ মাহেকীয়া ৰাশিফল ক্ৰমান্বয়ে আপোনালোকে জানিব পাৰিব। প্ৰতিটো ৰাশি অনুসৰি এই 2025 বৰ্ষৰ মাৰ্চ মাহৰ ৰাশিফল আমি জানো আহক। যেতিয়াই এটা মাহ আৰম্ভ হয় তেতিয়াই আমাৰ মনত বহু ধৰণৰ সন্দেহৰ সৃষ্টি হ'বলৈ আৰম্ভ কৰে। কোনোবাই পৰিয়ালৰ প্ৰতি আশংকা, কোনোৱে চাকৰিৰ বাবে চিন্তিত আৰু কোনোৱে স্বাস্থ্যৰ প্ৰতি চিন্তিত যেন লাগে। সকলোৰে সন্দেহ বেলেগ বেলেগ হ'ব পাৰে, কিন্তু ইয়াৰ স্থায়ী সমাধান হ'ল নিজৰ ভৱিষ্যতবাণী আগতীয়াকৈ জনা। এই কাৰণে আপুনি এই 2025 বৰ্ষৰ এই মাৰ্চ মাহৰ এই ৰাশিফলৰ বিষয়ে সম্পূৰ্ণ তথ্য জানিবলৈ যদিহে আগ্ৰহী হয় তেন্তে আপুনি আগতীয়াকৈ আপোনাৰ ভৱিষ্যতবাণী জানি ল'ব পাৰিব এই ভিডিঅ'টোৰ জৰিয়তে, আৰু সেই অনুসৰি আপুনি নিজকে প্ৰস্তুত কৰিব পাৰিব। এতিয়া আমি প্ৰতিটো ৰাশিৰ অনুসৰি এই 2025 বৰ্ষৰ মাৰ্চ মাহটোত মাহেকীয়া ৰাশিফল আমি সকলো এতিয়া জানো আহক। সৰ্বপ্ৰথম মেষ ৰাশি। মেষ ৰাশিৰ ব্যক্তিসকলৰ বাবে যি তথ্য, সেই তথ্য এনেধৰণৰ: আপোনালোকৰ পৰিয়ালত এটা বিশেষ অনুষ্ঠান হ'ব আৰু তাত আপুনি গুৰুত্বপূৰ্ণ ভূমিকা ল'ব পাৰিব। আপোনাৰ সন্মান বৃদ্ধি পাব আৰু সকলোৱে আপোনাৰ আচৰণত অতি প্ৰশংসা কৰিব। অনাগত দিনত আপুনি চিনাকি কোনোবা এজনৰ পৰা এটা সুখৰ বাৰ্তা পাব, যিয়ে আপোনাৰ ঘৰখনত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰিব। যদি আপুনি কোনো খেলৰ লগত জড়িত বা কোনো চাকৰিৰ পৰীক্ষাৰ বাবে শাৰীৰিক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেন্তে এই মাহত নিজৰ অতিৰিক্ত যত্ন লওক, কাৰণ কোনো দুৰ্ঘটনা হ'ব পাৰে। যদি আপুনি আপোনাৰ ধন ক'ৰবাত বিনিয়োগ কৰিছে তেন্তে তাৰ পৰাই আপুনি লাভ পাব, কিন্তু সোনকালে উপলব্ধ নহ'ব। এই মাহত আৰ্থিক বিষয়ত সংযমে কাম কৰিব লাগিব। আপোনাৰ এই মাহৰ শুভ সংখ্যা হিচাপে 4 আৰু শুভ ৰং হিচাপে আকাশী নীলা। এতিয়া বৃষ ৰাশি ব্যক্তিসকলৰ ক্ষেত্ৰত। বৃষ ৰাশি ব্যক্তিসকলৰ ক্ষেত্ৰত ফলাফল এনেধৰণৰ: ব্যৱসায়ত যিকোনো পুৰণি চুক্তি ভাঙিব পাৰে আৰু ব্যৱসায়িক অংশীদাৰৰ সৈতে আপোনাৰ সম্পৰ্কও টেঙা হৈ পৰিব পাৰে। যদি আপুনি নতুন চাকৰি বিচাৰি আছে তেন্তে এই মাহত আপুনি কিছুমান অফাৰ পাব যিবোৰ আপোনাৰ বাবে উপকাৰী হ'ব, কিন্তু সেইবোৰত আপুনি সফল নহ'ব। এনে পৰিস্থিতিত অধিক কষ্ট কৰাৰ প্ৰয়োজন আছে, অন্যথা ফলাফল আপোনাৰ বিৰুদ্ধে হ'ব। মাহৰ মাজভাগত মূৰৰ বিষৰ সমস্যা হ'ব আৰু আঁঠুৰ বিষে আপোনাক অলপ আমনি কৰিব। এনে পৰিস্থিতিত ৰাতিপুৱা যোগাসন কৰাৰ অভ্যাস গঢ়ি তোলক। যদি আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকৰ পৰা আঁতৰত থাকে তেন্তে এই মাহত তেওঁক আপুনি লগ পোৱাৰ
পৰিকল্পনা কৰিব পাৰে। ভ্ৰমণৰ সম্ভাৱনা আছে যদিও এই সময়ত সৰ্বোচ্চ সাৱধানতা অৱলম্বন কৰক। আপোনাৰ ঘৰৰ কিছু কামৰ বাবেও আপুনি ওলাই যাবলগীয়া হ'ব পাৰে। শুভ সংখ্যা হিচাপে 7 আৰু শুভ ৰং হিচাপে মেৰুন। এতিয়া মিথুন ৰাশি ব্যক্তিসকলৰ ক্ষেত্ৰত ফলাফল কেনেধৰণৰ? যদি আপুনি চৰকাৰ, বেংক, অভিযান্ত্ৰিক বা মেনেজমেণ্টৰ দৰে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে, তেন্তে আপুনি এজন ছিনিয়ৰৰ পৰা উপযুক্ত গাইডেন্স পাব আৰু যিকোনো পৰীক্ষাটো ক্লিয়াৰ কৰিব পাৰিব। নতুন আলহীও আপোনাৰ ঘৰৰ দুৱাৰত টোকৰ মাৰিব পাৰে। পৰিয়ালৰ পৰিৱেশ আধ্যাত্মিক হৈ থাকিব। শৰীৰৰ বাওঁফালৰ বিষ আপুনি নিশ্চয় লাভ কৰিব পাৰে আৰু ইয়াৰ বাবে আপুনি চিকিৎসকৰ ওচৰলৈ যাবলগীয়া হ'ব, কিন্তু সোনকালে সকাহ নাপাব। এই মাহত আপুনি আপোনাৰ স্বাস্থ্যৰ প্ৰতি বিশেষ যত্ন ল'ব লাগিব, অন্যথা পৰিস্থিতি আৰু বেয়া হ'ব। যদি আপুনি চাকৰি বিচাৰি আছে, তেন্তে এই মাহত চাকৰি পোৱাৰ সম্ভাৱনা অত্যন্ত প্ৰবলভাৱে দেখিবলৈ পোৱা গৈছে। শুভ সংখ্যা হিচাপে 3 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত ধূসৰ ৰং ব্যৱহাৰ কৰিব। এতিয়া কৰ্কট ৰাশি ব্যক্তিসকলৰ ফলাফলৰ ক্ষেত্ৰত এনেধৰণৰ। আপোনাৰ কৰ্মস্থলীত সহকৰ্মী বা আপোনাৰ বছ বা আপোনাৰ ছিনিয়ৰৰ লগত আপুনি কাজিয়া কৰিব পাৰে। নতুন চাকৰিৰ সন্ধান নিশ্চয়কৈ হ'ব আৰু তাতো আপুনি সফলতা লাভ কৰিব। ব্যৱসায়ৰ বাবে ভ্ৰমণলৈ যাবলগীয়া হ'ব পাৰে, যাৰ ফলত নতুন চুক্তি হ'ব। আৰ্থিকভাৱে পৰিস্থিতি ভাল হ'ব, কিন্তু আপুনি আপোনাৰ সঞ্চয়ৰ পৰা কিবা এটা কিনিব পাৰিব। ঘৰত যদি ল'ৰা ছোৱালী থাকে, তেন্তে তেওঁলোকৰ প্ৰতি আপোনাৰ প্ৰেম বৃদ্ধি পাব আৰু আপুনি তেওঁলোকক ভালদৰে চিনি পাবলৈ চেষ্টা কৰিব। আপুনি আপোনাৰ প্ৰেমিকৰ লগত কৰা যি পৰিকল্পনা, সেই পৰিকল্পনাও কৰিব, কিন্তু কিবা কাৰণত তাত বাধা আহিব আৰু তেওঁক লগ কৰিব আপুনি নোৱাৰিব পাৰে। বজাৰত আপোনাৰ বিষয়ে এটা ভুল ধাৰণা সৃষ্টি হ'ব আৰু আনকি আপোনাৰ পুৰণি গ্ৰাহকেও আপোনাক এৰি যাব পাৰে। শুভ সংখ্যা হিচাপে 8 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত বাদামী ৰং ব্যৱহাৰ কৰিব পাৰে। এতিয়া সিংহ ৰাশি ব্যক্তিসকলৰ ফলাফলৰ ক্ষেত্ৰত এই মাহত আপুনি আবেগ কঢ়িয়াই লৈ ফুৰি অধিক খৰচ কৰিব লাগিব পাৰে। গতিকে আমি আপোনাক আগতীয়াকৈ ক'ব বিচাৰিছোঁ যে আপোনাৰ বাবে ক্ষতিকাৰক হ'ব। খৰচৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক আৰু ভৱিষ্যতক মনত ৰাখিহে আপুনি খৰচ কৰিব। এই মাহত আপোনাৰ আত্মবিশ্বাস বাঢ়িব, কিন্তু কোনোবাই আপোনাক ভাল নাপাব আৰু হয়তো আপোনাৰ ক্ষতি কৰিবলৈ চেষ্টা কৰিব। যদি আপোনাৰ বা আপোনাৰ পৰিয়ালৰ বিৰুদ্ধে কোনো পুৰণি আইনী গোচৰ চলি আছে, তেন্তে এই মাহত ইয়াৰ কোনো সমস্যা হ'ব পাৰে আৰু আপুনি আদালতলৈও যাবলগীয়া হ'ব পাৰে। কৰ্মক্ষেত্ৰত সকলো ঠিকেই থাকিব আৰু আপোনাৰ কামত সকলোৱে সুখী যেন লাগিব। আপোনাৰ অনুমান অনুসৰি ব্যৱসায়ত লাভ পাব। ল'ৰা ছোৱালীৰ পৰা আপুনি হয়তো এটা চমক পাব পাৰে। শুভ সংখ্যা হিচাপে আপুনি এই মাহত 1 ব্যৱহাৰ কৰক আৰু শুভ ৰং হিচাপে আপুনি এই মাহত গোলাপী ৰং ব্যৱহাৰ কৰক। এতিয়া কন্যা ৰাশি ব্যক্তিসকলৰ ৰাশিফলৰ ক্ষেত্ৰত যদি ঘৰৰ আৰ্থিক অৱস্থা বেয়া আৰু আপুনি কঠোৰ পৰিশ্ৰম কৰি আছে, তেন্তে কোনোবাই আপোনাৰ ওপৰত চকু ৰাখিছে। ইয়াৰ পৰা হাত সাৰিবলৈ হয়তো জ্যোতিষৰ সহায় লওক, নহয় কিছু ব্যৱস্থা গ্ৰহণ কৰক। এই মাহত আপুনিও শত্ৰুৰ পৰা আঁতৰি থাকিব লাগিব আৰু তেওঁলোকৰ লগত কোনো ধৰণৰ কাজিয়া বা বিবাদ নকৰিব আৰু ইয়াৰ পৰা আপুনি আঁতৰি থাকক। আপোনাৰ পৰা কিছু আশা থাকিব আৰু আপুনিও সেইবোৰ পূৰণ কৰিব। এই মাহত প্ৰেমিক বা প্ৰেমিকাৰ লগত আপোনাৰ ভাল সম্পৰ্ক বজাই ৰাখিব লাগিব। এনে পৰিস্থিতিত তেওঁলোকক সুখী কৰি ৰাখিবলৈ চেষ্টা কৰক আৰু
আপুনি আপোনাৰ লগত ফুৰাবলৈ লৈ যাওক। যদি আপুনি বিয়াৰ প্ৰস্তাৱ বিচাৰি আছে তেন্তে আপোনাৰ মাতৃৰ ফালৰ পৰা এটা প্ৰস্তাৱ আহিব পাৰে। এই ক্ষেত্ৰত আপোনাৰ মাকে বহুতে ভাল পাব। শুভ সংখ্যা হিচাপে 5 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত হালধীয়া ৰং ব্যৱহাৰ কৰক। তুলা ৰাশি ব্যক্তিসকলৰ ক্ষেত্ৰত ফলাফল এনেধৰণৰ। যদি আপোনাৰ সন্তান কলেজত আছে তেন্তে এই মাহত তেওঁলোকৰ লগত কাজিয়া হ'ব পাৰে আৰু তেওঁলোকৰ আচৰণ আপুনি একেবাৰেই ভাল নাপাব। এনে পৰিস্থিতিত যদি আপুনি খং উঠাৰ পৰিৱৰ্তে সেইবোৰ বুজিবলৈ চেষ্টা কৰে তেন্তে তাৰ পৰা অতি ভাল ফল পাব। পৰিয়ালৰ কোনো সদস্যৰ পৰাও সমৰ্থন পাব, যিয়ে আপোনাক সুখী কৰিব। স্বাস্থ্য অলপ দুৰ্বল হ'ব আৰু চৰ্দি আৰু কাহৰ সমস্যা হ'ব পাৰে। খাদ্যত গৰম বস্তু অন্তৰ্ভুক্ত কৰক আৰু বাহিৰৰ খাদ্য খোৱাৰ পৰা বিৰত থাকক। যিমান পাৰি পুষ্টিকৰ আৰু স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ কৰক। মানসিকভাৱে আপুনি সম্পূৰ্ণ সুস্থ হৈ উঠিব আৰু কিছুমান সৰু সৰু কথাৰ টেনশ্যনৰ বাহিৰে একো নাথাকিব। শুভ সংখ্যা হিচাপে 3 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত নীলা ৰং ব্যৱহাৰ কৰক। এতিয়া বৃশ্চিক ৰাশি ব্যক্তিসকলৰ ফলাফলৰ ক্ষেত্ৰত এনেধৰণৰ। এই মাহত আপোনাৰ পত্নীৰ সৈতে বা স্বামীৰ সৈতে আপোনাৰ ঘনিষ্ঠতা বৃদ্ধি পাব আৰু দুয়োজনৰ ওচৰৰ ঠাইলৈ যোৱাৰ পৰিকল্পনা কৰিব, কিন্তু তাত কিছু বাধা থাকিব পাৰে। যদি আপুনি প্ৰেমৰ সম্পৰ্কত আছে তেন্তে আপোনাৰ সংগীৰ প্ৰতি সন্দেহ হ'ব আৰু তেওঁলোকৰ ওপৰত আপোনাৰ চকু থাকিব। বন্ধু বান্ধৱীৰ লগত বন্ধুত্ব বাঢ়িব আৰু সম্পৰ্কবোৰ অধিক দৃঢ় হ'ব। ছাত্ৰ ছাত্ৰীসকলে নিজৰ বাবে নতুন কিবা এটা কৰাৰ সুযোগ পাব আৰু নতুন অভিজ্ঞতাও লাভ কৰিব। আঁঠুৰ বিষয়ৰ সমস্যাই আপোনাক আমনি কৰিব পাৰে, কিন্তু মাহৰ আৰম্ভণিৰে পৰা যদিহে খোজ কঢ়াৰ অভ্যাস কৰে বা ৰাতিপুৱা যোগাসন কৰিলে বহু ভাল ফলাফল পাব। মাহৰ শেষত কিবা এটা কথাত আপুনি মানসিকভাৱে চিন্তিত হৈ থাকিব। শুভ সংখ্যা হিচাপে 2 আৰু শুভ ৰং হিচাপে কেশৰ ৰং। এতিয়া ধনুৰাশি ব্যক্তিসকলৰ ফলাফলৰ ক্ষেত্ৰত এনেধৰণৰ। পৰিয়ালৰ সদস্যৰ সৈতে ধৰ্মীয় ভ্ৰমণলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে, য'ত তেওঁলোকে অন্তৰ্ভুক্ত কৰিব। ইয়াত আপোনাৰ কান্ধত এটা দায়িত্ব আহিব, যিটো আপুনি ভালদৰে পালন কৰিব লাগিব। আপুনি আপোনাৰ পৰিয়ালৰ সদস্যসকলক ভালদৰে চিনি পোৱা বা বুজিবলৈ সুযোগ পাব আৰু সকলোৰে মাজত পাৰস্পৰিক প্ৰেম বৃদ্ধি পাব। যদি আপুনি চাকৰি কৰি আছে তেন্তে এই মাহত কিছু সকাহ পাব আৰু বেছিভাগ সময় আপোনাৰ আগ্ৰহৰ কাম কাজত উচৰ্গা কৰা হ'ব। এই সময়ছোৱাত আপুনি হয়তো নতুন কিবা এটা কৰাৰ কথা আৰম্ভ কৰিব পাৰে বা আপুনি ধাৰণা পাব, যিটো ভৱিষ্যতে উপকাৰী বুলি প্ৰমাণিত হ'ব। প্ৰেমৰ সম্পৰ্কত আপোনালোকৰ মিঠা থাকিব। শুভ সংখ্যা হিচাপে 7 আৰু শুভ ৰং হিচাপে ধূসৰ ৰং ব্যৱহাৰ কৰিব পাৰে। এতিয়া মকৰ ৰাশি ব্যক্তিসকলে কেনেধৰণৰ ফলাফল লাভ কৰিব। বহুত কাম হ'ব, যাৰ বাবে আপুনি ভাগৰুৱা অনুভৱ কৰিব। আপোনাৰ প্ৰকৃতিত খিংখিঙীয়াও হ'ব পাৰে। সকলোৰে লগত সম্বন্ধ স্থাপন কৰিবলৈ চেষ্টা কৰা দেখা যাব, কিন্তু সফলতা নাপাব। কিছুমান কথাক লৈ আপোনাৰ মনটো সন্দেহৰ সৃষ্টি হ'ব, যাৰ বাবে মানসিক চাপ আৰম্ভ হ'ব আৰু সম্ভাৱনাও আছে। অৱশ্যে এই মাহত আপুনি আপোনাৰ সংগীৰ পৰা বহুত সহায় পাব আৰু তেওঁলোকে আপোনাক সহায় কৰা দেখা যাব। আপুনিও তেওঁলোকৰ বাবে বিশেষ কিবা এটা কৰিবলৈ চেষ্টা কৰিব, যিয়ে আপোনালোকৰ সম্পৰ্কটো শক্তিশালী কৰিব। মাহৰ শেষত আপুনি আপোনাৰ প্ৰচেষ্টাৰ শুভ ফল পাব, কিন্তু ইয়াত সন্তুষ্ট যেন নালাগিব। শুভ সংখ্যা হিচাপে 9 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত বগা ৰং ব্যৱহাৰ কৰিব পাৰে। এতিয়া কুম্ভ ৰাশি ব্যক্তিসকলে কেনেধৰণৰ ফলাফল লাভ কৰিব। আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্যৰ
হঠাৎ অৱনতি ঘটিব পাৰে, যাৰ ফলত বৃহৎ আৰ্থিক খৰচ হ'ব। ঘৰৰ কোনো কামৰ বাবেও ঋণ ল'বলগীয়া হ'ব পাৰে। যদি আপুনি আপোনাৰ চাকৰিত কোনো প্ৰজেক্টত কাম কৰি আছে, তেন্তে আপুনি বিফলতাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে আৰু আপোনাৰ বছ আপোনাৰ কামত সুখী যেন নালাগিব। ছ'চিয়েল মিডিয়াত কাৰোবাৰ প্ৰতি আপোনাৰ আকৰ্ষণ নিশ্চয়কৈ বাঢ়িব বা আপুনি অনুভৱ কৰিব পাৰিব আৰু তেওঁলোকৰ সৈতেও কথা বতৰা হ'ব। এনে পৰিস্থিতিত আৰম্ভণিতে উত্তেজিত হোৱা পৰিহাৰ কৰি তেওঁলোকক যথেষ্ট সময় দিয়ক। আপুনি আপোনাৰ বিবাহিত জীৱনত এনেকুৱা কিবা এটা অনুভৱ কৰিবলৈ পাব, যিটো আপোনালোক দুয়োৰে মাজত এক মধুৰ স্মৃতি হিচাপে থাকিব। আপোনাৰ কোনো বন্ধুৰ বিয়ালৈ নিমন্ত্ৰণ লাভ কৰিব পাৰে। শুভ সংখ্যা হিচাপে 6 আৰু শুভ ৰং হিচাপে সেউজীয়া ৰং ব্যৱহাৰ কৰিব পাৰে। এতিয়া সদুশেষত মীন ৰাশিৰ ব্যক্তিসকলে কেনেধৰণৰ ফলাফল লাভ কৰিব। সম্পৰ্কৰ ক্ষেত্ৰত সাৱধান হওক, কাৰণ পৰিয়ালৰ কোনো সদস্যই যিকোনো এটা কথা কোৱা তাৰ আগতে আপুনি প্ৰতিটো কথাতে আপুনি গুৰুত্ব দিব লাগিব আৰু আপুনি অপ্ৰয়োজনীয়ভাৱে সংবেদনশীল মনোভাৱ গ্ৰহণ কৰিব পাৰে, যাৰ ফলত সম্পৰ্কত দূৰত্ব বৃদ্ধি পাব। যদি আপুনি মুকলিকৈ কথা পাতে, তেতিয়া আপুনি অধিক ইতিবাচক ফলাফল পাব। আপোনাৰ পিতৃ মাতৃ এজনৰ স্বাস্থ্য অলপ দুৰ্বল হ'ব পাৰে। এনে পৰিস্থিতিত তেওঁলোকক বাহিৰলৈ ওলাই যাবলৈ দিয়াৰ পৰা বিৰত থাকিব। এই মাহত বৈদ্যুতিক সামগ্ৰীৰ ক্ষেত্ৰত অতি সাৱধান হওক আৰু যিমান পাৰি দূৰত্ব বজাই ৰাখক। ধনৰ লেনদেনতো সাৱধান হওক। এই মাহত শনিদেৱ আপোনাৰ ওপৰত অতি গধুৰ, সেয়েহে শনিবাৰে শনি মন্দিৰলৈ গৈ তেল আগবঢ়াওক আৰু তেওঁৰ পৰা ক্ষমা বিচাৰিব লাগিব। আপোনাৰ ঘৰতো আপুনি হনুমান চালিচা অতি কমেও 3 বাৰকৈ আবৃত্তি কৰাৰ অভ্যাস কৰক এদিনত। আপোনাৰ শুভ সংখ্যা হিচাপে 2 আৰু শুভ ৰং হিচাপে কমলা ৰং ব্যৱহাৰ কৰিব পাৰে। এই আছিল এই 2025 বৰ্ষৰ মাৰ্চ মাহটোত এই 12টা ৰাশিৰ ব্যক্তিসকলে কেনেধৰণৰ ফলাফল লাভ কৰিব, তাৰেই তথ্য সম্পূৰ্ণৰূপে আপোনালোকক আগবঢ়ালোঁ। আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টোৰ দ্বাৰা আপোনালোকে যথেষ্ট সন্তুষ্টি লাভ কৰিছে। যদি আপুনি এই ভিডিঅ'টোত সুখী, তেন্তে আপুনি লাইক, শ্বেয়াৰ, কমেণ্ট কৰক। চেনেলটোকো ছাবস্ক্ৰাইব কৰি থ'ব, যাতে আপুনি মোৰ পিছৰ ভিডিঅ'বিলাক পিছতে লাভ কৰি থাকে। যদি আপোনাৰ মনত এতিয়া জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে, তেন্তে আপুনি আমাক এই ভিডিঅ'ৰ তলত কমেণ্ট কৰি আপোনালোকৰ প্ৰশ্ন আমাক অৱগত কৰক, যাতে আমি আপোনালোকৰ প্ৰশ্নৰ উত্তৰ অতি সোনকালে দিব পাৰোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।